আমি আজি উপস্থিত আছোঁ কলিয়াবৰ বৰঘুলিৰ 2 নম্বৰ বৰঘুলিৰ পৰা চুলুং আৰু লাওখোৱা আমবাগান সংযোগী এটা পথত, যিটো পথৰ জৰাজীৰ্ণ ৰূপে আচলতে স্থানীয় ৰাইজ ইয়ালৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ দুৰ্ভোগ ভোগাইছে। পুখুৰী নে আচলতে এটা পথ, সেইটো ধৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। এই পথটোৰে নিতৌ শ শ ছাত্ৰ ছাত্ৰী বা ৰোগী এই অঞ্চলত থকা একমাত্ৰ চিকিৎসালয়, কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এই পথেৰে অহা যোৱা কৰে। কিন্তু আজিলৈকে চৰকাৰে এই পথটো মেৰামতি বা পুনৰ নিৰ্মাণৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। এই সম্পৰ্কত আমাৰ লগত স্থানীয় লোক আছে, আমি স্থানীয় লোকৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম এই পথটোৰ সম্পৰ্কত। আপোনালোকৰ পথটো এতিয়া জৰাজীৰ্ণ ৰূপ লৈছে, আপুনি কি ক'ব? আমাৰ এইটো পথটোৰ কাৰণে আমাৰ অসুবিধা হৈ আছে, বহুত জামালা হৈ আছে। এইটো ৰাস্তা মেইন ৰাস্তা হয় আমাৰ। বহুত অসুবিধা আছে, অহা যোৱা কৰা, স্কুলৰ ছাত্ৰবিলাক যোৱা অসুবিধা হৈ আছে। বহুত কষ্ট পাই আছোঁ আমি এইটো ৰাস্তাৰ কাৰণে। হয়, স্থানীয় এজন লোকে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। এই জৰাজীৰ্ণ পথটো আচলতে পুখুৰী নে এটা পথ, সেইটো ধৰিবই নোৱাৰে। আমাৰ লগত ছাত্ৰ ছাত্ৰী লৈ অহা এগৰাকী অভিভাৱক আছে, তেখেতে কি ক'ব? ৰাস্তাটো একদম বেয়া, ৰাস্তাটো বনাব লাগে ইমাৰ্জেঞ্চি কৰি। আমাৰ বহুত অসুবিধা, ছাত্ৰলৈ যাব নোৱাৰোঁ। এনে পৰি 3-4টা মানুহ দুখ পালে এইটো ৰাস্তাত, গাড়ী চুৰি ভাঙিলে। এইটো ব্যৱস্থা কৰক, ৰাস্তাৰ ব্যৱস্থা কৰক। হয়, এনেদৰেই আচলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এগৰাকী অভিভাৱকে। আমাৰ লগত আৰু এগৰাকী স্থানীয় লোক আছে, তেখেতসকলে আমাক ব্যক্ত কৰিছে যে পথটো বিগত কেইবাবছৰো ধৰি আচলতে মেৰামতি কৰা নাই, যাৰ কাৰণে অঞ্চলটোৰ শ শ ছাত্ৰ ছাত্ৰী ৰোগী অহা যোৱা কৰাত বহুত অসুবিধাৰ সন্মুখীন হৈছে, বহুত দুৰ্ঘটনা সংঘটিত হৈছে পথটোত। কি ক'ব আপুনি? সেইকাৰণে যিখন মইতো কৈছোঁৱে যে আমাৰ ইয়াতে ওচৰত এটা হস্পিটেল আছে, এইখিনিতে ইমান ডাঙৰ এটা মছজিদ আছে। না হস্পিটেলত মানুহ আহিব পাৰে, ৰোগী আহিব নোৱাৰে, মছজিদত যাব নোৱাৰে। প্ৰায় 100-150 মান দোকানী আছে। এই দোকানীবিলাক এই বোকাৰ কাৰণে যে দোকান ৰাতিপুৱা খোলেই, ইহঁতৰ দোকান খোলাৰ পিছত বহনি হোৱাৰ টান। মানে ইমান বোকা, মানুহ নাহে, না বাইক ৰখাব পাৰে, না চাইকেল ৰখাব পাৰে, একোৱেই নোৱাৰে। গতিকে ৰাস্তাটো আজি 15 বছৰ ধৰি মই দেখা নাই যে ৰাস্তাটোৰ কোনোবাই চব পৰা ইটা পেলোৱা। এনেকৈয়ে চলি আছে ৰাস্তাটো। তো আপোনালোকে চৰকাৰে চব ৰাস্তা বনাই আছে, কিন্তু এই ৰাস্তাটোত অলপ চকু কাণ দিব লাগে, সেয়াই মই আশা কৰোঁ। হয়, এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দেখিছে এই পুখুৰী নে আচলতে এটা পথ, ধৰিব নোৱাৰা অৱস্থা। আমাৰ লগত এগৰাকী ছাত্ৰ ছাত্ৰী কঢ়িওৱা বা যাত্ৰী কঢ়িওৱা চালক আছে, তেখেতে কি ক'ব? অৱস্থা খুব বেয়া, বহুত দিন হ'ল। এতিয়া আমি অহা যোৱা কৰিব নোৱাৰোঁ। স্কুলৰ ল'ৰা ছোৱালী বহুত আছে, আমি এইটো ৰাস্তাকে যাওঁ। এটা অৱস্থা খুব বেয়া, গাড়ী এক্সিডেণ্ট হ'বলৈ হেৰি হয়, বুজিছে। এতিয়া কি কৰিম, এতিয়া উপায় নাই। তথাপিতো এইটো ৰাস্তা দি আমাৰ চলিব লাগিব। এতিয়া কি কৰা যায় উপায়? এই এনেকুৱা হৈছে যে বৰষুণৰ পানী হ'লে ইয়াত মাছ এৰিব পাৰি। এনেকুৱা চৰকাৰৰ কাষত আমি কৈ আছোঁ। এতিয়া চৰকাৰে বাৰু কি কৈ আছে? এনে ৰখি আছে, ৰাস্তাখন দেখা নাই চৰকাৰে। দেখিব লাগে, অকণমান চাই চিতি ল'ব লাগে। মানুহ কেনেকৈ থাকে পাব্লিক? হয়, এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে এই পথটোক লৈ। বিগত প্ৰায় 10-12 বছৰ ধৰি পথটো আচলতে চৰকাৰে বা বিভাগে কোনো ধৰণৰ মেৰামতিকৰণ বা পুনৰ নিৰ্মাণৰ কাৰণে ব্যৱস্থা কৰা নাই। এই অঞ্চলটোৰ হাজাৰ হাজাৰ লোকৰ দাবী যে পথটো সোনকালে মেৰামতি কৰক, ৰাইজৰ যোগাযোগৰ ব্যৱস্থা বা যাতায়াতৰ ব্যৱস্থা সুচল হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।